জুবিনৰ ন্যায়ৰ দাবীত আকৌ ৰাইজৰ জয় অৱশেষত এছআইটিয়ে মাতিলে তাৰছেম মিত্তালক শুকুৰবাৰে পুৱাই গুৱাহাটীৰ উলুবাৰীত থকা সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ল বিতৰ্কিত তাৰছেম মিত্তাল এই তাৰছেম মিত্তালক জেৰা কৰিব লাগে বুলি দীৰ্ঘদিনীয়া দাবী আছিল অসমবাসীৰ কাৰণ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ আছিল তাৰছেম মিত্তাল বহু বছৰ ধৰি জুবিনৰ মেনেজাৰ ৰূপে আছিল তাৰছেম নিজে দায়িত্ব এৰি জুবিনৰ মেনেজাৰ ৰূপে দায়িত্ব দিছিল সিদ্ধাৰ্থক মেনেজাৰৰ দায়িত্ব এৰাৰ পাছতো জুবিনৰ সৈতে আছিল সম্পৰ্ক জুবিনৰ কেইবাটাও ব্যৱসায়ৰ সহযোগী আছিল তাৰছেম এই তাৰছেম মিত্তালৰ কথাটোক মানুহে কিয় ইমান অৱহেলা কৰি ৰাখিছে মই বুজি পোৱা নাই এয়া হ'ল মেইন কালপ্ৰিট মানে হুহি হুহি খোৱা বুলি কয় যে তেজ হুহি হুহি খোৱা দালালসকলৰ চৰ্দাৰ হ'ল তাৰছেম মিত্তল চৰ্দাৰৰ যিবোৰ এজেণ্ট সেইবোৰ হৈ গ'ল সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থ এইবোৰ চাইকেল ঠেলি ফুৰা তাৰছেম মিত্তল আজি গৈ 40টা 45টা মানুহক মেনেজ কৰিব পৰা হ'ল কাৰ আধাৰটো কি জখলা কি সেয়ে এই তাৰছেমক আঁতৰাই কিদৰে এছআইটিয়ে তদন্ত কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল বিভিন্নজনে সিদ্ধাৰ্থ শৰ্মাক কিয় মেনেজাৰ ৰূপে বাছনি কৰিছিল তাৰছেমে সিদ্ধাৰ্থৰ কুচৰিত্ৰৰ কথা নাজানিছিল নেকি তাৰছেমে নে সিদ্ধাৰ্থক বাছনিৰ আঁৰত আছিল তাৰছেমৰ ন্যস্ত স্বাৰ্থ এই সকলোবোৰ কথা এছআইটিৰ জৰিয়তে অসমবাসীয়ে জনাৰ অধিকাৰ আছে বুলি সামাজিক মাধ্যমত লিখি আহিছিল বিভিন্নজনে কিন্তু বিগত 50টা দিনেই তাৰছেম মিত্তালক জেৰা নকৰাৰ বাবে অসমবাসীয়ে সন্দেহৰ চকুৰে চাইছিল এছআইটি চৰ্চা লাভ কৰিছিল জুবিনৰ মৃত্যুৰ পাছত সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ উঠি পৰি লাগিছিল তাৰছেম সিদ্ধাৰ্থক নিৰ্দোষী বুলি ক'বলৈ হেঁচা দিছিল গৰিমা শইকীয়া গাৰ্গক ইমানৰ পিছতো এছআইটিয়ে তাৰছেমক তলব নকৰাত ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছিল ভবাতকৈ বহু প্ৰভাৱশালী নেকি তাৰছেম মিত্তাল আৰু অৱশেষত সামাজিক মাধ্যমত ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদ আৰু দাবীৰ ওচৰত সেও মানি এছআইটিয়ে আজি মাৰাথন জেৰা চলালে তাৰছেমক ইপিনে সিআইডিৰ কাৰ্যালয়ত আজি ভাষ্য গ্ৰহণ কৰিলে ৰৈ ৰৈ বিনালে ছবিৰ প্ৰযোজক শ্যামন্ত গৌতম আৰু সদৌ জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁই জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বন্ধু শ্যামন্ত গৌতম জুবিনৰ কেইবাখনো ছবিৰ প্ৰযোজনা কৰিছিল শ্যামন্তকে জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে ভাইৰেল কৰিছিল শেখৰ জ্যোতিৰ কথোপকথন জুবিনৰ মৃত্যুৰ পাছত পিকু আৰু শেখৰৰ মাজত হৈছিল কথাবাৰ্তা এই সকলোবোৰ বিষয় সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰিবলৈ দুয়োকে আজি তলব কৰে এছআইটিয়ে ইপিনে আজি মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হয় এছআইটিৰ 4 সদস্যৰ এটি দল মুম্বাইৰ এখন চিকিৎসালয়ৰ পৰা প্ৰয়াত জুবিন গাৰ্গৰ সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে এপিএছ মৰমী দাসৰ নেতৃত্বত গৈছিল দলটো ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24